গ্ৰীষ্মকালীন সংগীতৰ কৰ্মশালাৰ সামৰণি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত বিভিন্ন প্ৰান্তৰ লগতে ভেলা খামাৰাটো অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। ভেলা খামাৰ পূবালী সংঘত অনুষ্ঠিত হৈছে কৰ্মশালাখনে। গোৱালপৰীয়া লোকগীত, জ্যোতি সংগীত, ৰাভা সংগীতৰ ওপৰত অনুষ্ঠিত কৰ্মশালাখনে অঞ্চলটোৰ অৰ্ধশতাধিক শিশু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইতিমধ্যে কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। এই কৰ্মশালাই অঞ্চলৰ শিক্ষাৰ্থীসকলক যথেষ্ট উপকাৰ সাধন কৰিব বুলি আশা কৰা হৈছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। আমাৰ মাজত আছে হেৰম্ব শৰ্মা, সভাপতি পূবালী সংঘ। তেওঁৰ কষ্টেৰে আমাক এইখন অনুষ্ঠান সাফল্যমণ্ডিত কৰাত অশেষ সহায় সহযোগিতা আগবঢ়াইছে, গতিকে তেওঁকো আমি সম্বৰ্ধনা জনাব IME বিশ্বকৰ্মা। আমাৰ মাজত উপস্থিত আছে প্ৰশান্ত বানাই। তেওঁ এই 15 দিনীয়া কাৰ্যসূচীত আমাক ছাত্ৰ ছাত্ৰীক তবলা বাদনেৰে সহায় কৰি আমাক উপকৃত কৰিলে। তোমাৰ অৰ্জন হ'ব। আমাৰ যদি ক্লাছিকেল শিকা হয়, সংগীতৰ 7টা সুৰ চাৰে গামা পাতা নিচা, এইটো সুৰতে গোটেইখিনি আমাৰ মাতবিলাক বান্ধ খাই থাকে। গতিকে তুমি যদি তেনেকে এই গীত শিকি বিভিন্ন ঠাইত সুনাম অৰ্জন কৰিব পাৰা, গীত জনা মানুহক সকলোৱে মৰম কৰে, সকলোৱে শ্ৰদ্ধা কৰে, সকলো ঠাইতে সুনাম অৰ্জন কৰিব পাৰি। আমাৰ মামনি বাইদেউ বিভিন্ন অনুষ্ঠানত গীত গায়, কিমান সন্মান। আনকি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিব পাৰে। ভাল গায়ক হলে, ভাল বাদক হলে, বিভিন্ন বাদ্যযন্ত্ৰ আছে আমাৰ স্কুলবিলাকত। যিবিলাক ঠাইত আমাৰ কৃষ্ণাই হাবৰাঘাট হাইস্কুলতো আছে, তেনেকে সংগীত এটা ছাবজেক্টে আছে। তাতে ভালদৰে শিকিলে তুমি বহু দূৰ আগবাঢ়ি যাব পাৰিবা। তেনেকে শিল্পী হৈ জীৱিকা নিৰ্বাহ কৰিব পাৰি, ভাল বাদক, ভাল শিল্পী হলে। যি কি নহওক, ভাল লাগিল। এই অঞ্চলত বিভিন্ন ঠাইৰ পৰা যদি ছাত্ৰ ছাত্ৰীসকল আৰু অলপ সংখ্যা বাঢ়ে, তেতিয়া আমিও গৌৰৱ কৰিব পাৰিম। নহয়, আমাৰ বেছিভাগ নৃত্যতে লিপ্ত হৈ থাকে। নৃত্যটোতকৈ যি সংগীত শ্ৰেষ্ঠ, সেইটো আমাৰ মানুহে বুজি নাপায়। গতিকে সংগীত শিকক আৰু ওপৰত সুনাম অৰ্জন কৰক। তোমালোকে ভাল ভাল গায়িকা হোৱা, এইখিনি আশীৰ্বাদ তোমালোকক দিলো। লগতে আমাৰ অঞ্চলৰ উন্নত হওক বা তোমালোকে ভাল শিল্পী হৈ সুনাম অৰ্জন কৰক বুলি মই আশা ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ চব বক্তব্য ইমানতে সামৰণি মাৰিলো। ধন্যবাদ।